ছাত্ৰ ছাত্ৰীসকল পাইথাগোৰাছ ক্লাছেছত স্বাগতম জনাইছো। ক্লাছ 9ৰ কাৰণে ভাল খবৰ। মই ক্লাছ 10ৰ পঢ়াই আছিলো, এতিয়া ক্লাছ 9ৰ কাৰণে আজিৰ পৰা ষ্টাৰ্ট কৰিছো। এতিয়া ক্লাছ 9ৰ ষ্টুডেণ্ট বিলাকে মেথমেটিক্স শিকোতে তোমালোকে কি কি কৰিব লাগিব, আজি এইটো ইন্ট্ৰডাকচন ক্লাছত তোমালোকে কি কি বস্তু প্ৰথমে তোমালোকে জানিব লাগিব। প্ৰথম তোমালোকৰ ক্লাছ 9ৰ প্ৰথমত কি কি বস্তু দি আছে, কেনেকৈ তোমালোকে আগবাঢ়িব লাগিব, তাৰ ওপৰত আজি এই ভিডিঅ'টো মানে বনাব খুজিছো। এতিয়া ক্লাছ 9ত তোমালোকে প্ৰথমেই পাবা, একদম প্ৰথমেই পাবা নাম্বাৰ সিস্টেম বুলি পাবা। প্ৰথমেই নাম্বাৰ সিস্টেম মানে সংখ্যা প্ৰণালী পাবা। কি পাবা? সংখ্যা প্ৰণালী, নাম্বাৰ সিস্টেম। এতিয়া নাম্বাৰ সিস্টেম বুলি কোৱাৰ লগে লগে, প্ৰথম নাম্বাৰ বুলি কোৱাৰ লগে লগে আমাৰ মনত আহিব বিভিন্ন ধৰণৰ নাম্বাৰ, আৰু বহুত ছাত্ৰ ছাত্ৰীসকলে এই নাম্বাৰৰ কথাটো, নাম্বাৰ বস্তুটো, নাম্বাৰৰ ওপৰত কনচেপ্টটো, যিটো নাম্বাৰৰ কনচেপ্টটো বহুত ল'ৰা ছোৱালী প্ৰব্লেম থাকে। মই নাম্বাৰৰ বিষয়ে তোমালোকক প্ৰথমে আজি জাষ্ট নাম্বাৰৰ বিষয়ে তোমালোকক ক'ম। একেবাৰে তোমালোকে সৰু পাই কিছুমান নাম্বাৰ পাই আহিছে যে নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা। কি সংখ্যা? নেচাৰেল নাম্বাৰ, এইবিলাক তোমালোকে পাই আহিছা। নেচাৰেল নাম্বাৰ আমাৰ অসমীয়াত কি বুলি কয়? প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা, তো স্বাভাৱিক সংখ্যাবিলাক আমি জানোৱে যে গণনা কৰা যিবিলাক নাম্বাৰ আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হয়, 1ৰ পৰা ষ্টাৰ্ট হৈ যিমান দূৰ গৈ থাকে ইনফিনিটি আমাৰ গৈ থাকিব, সেইবিলাক নাম্বাৰ 1 2 3 4 5 যিবিলাক যিমান আছে একেবাৰে ইনফিনিটিলৈকে, এইবিলাক তোমালোকৰ বিলিয়ন মিলিয়ন যিমান আছে চব এইবিলাকক কি বুলি কয়? স্বাভাৱিক সংখ্যাবিলাক বুলি কয়। এতিয়া তাৰ পিছত নাম্বাৰৰ পিছত আহিলে কি? পূৰ্ণ সংখ্যা আহিলে, 2 নম্বৰ আহিলে পূৰ্ণ সংখ্যা। কি আহিলে? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কোনবিলাক? পূৰ্ণ সংখ্যা বুলি ক'লে আমাৰ ইংৰাজীত ক'ব হোল নাম্বাৰ। এইবিলাক কোনবিলাক? এইবিলাক ক'ৰ পৰা ষ্টাৰ্ট হ'ব? 0ৰ পৰা ষ্টাৰ্ট হ'ব। এইটো আছিলে 1ৰ পৰা ষ্টাৰ্ট, এইটো 0ৰ পৰা ষ্টাৰ্ট হ'ব ইনফিনিটিলৈকে, টু ইনফিনিটি, 0ৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে এতিয়া এইটো হৈ গ'ল পূৰ্ণ সংখ্যা। তাৰপিছত তোমালোকৰ পূৰ্ণ সংখ্যাৰ পিছত আহিব আৰু কি আছে যে যুগ্ম সংখ্যা। যুগ্ম সংখ্যা, বিভিন্ন ধৰণৰ সংখ্যাবিলাক কম যাম। যুগ্ম সংখ্যা যিবিলাক সংখ্যা 2ৰে হৰণ যায়, 2ৰে হৰণ যায়, এইবিলাক হ'ল কি? যুগ্ম সংখ্যা। অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা বুলি ক'লে অযুগ্ম সংখ্যা এইবিলাক কি মানে জোৰ নহয়, মানে 2ৰে হৰণ নাযায়, জোৰ নহয় যিবিলাক, এইবিলাক হ'ল কি? যেনেকে তোমাৰ 1 ল'ব পাৰা, 3 5 7 9, এইবিলাক কি বুলি কয়? 9, এইবিলাক অযুগ্ম সংখ্যা। এইবিলাক কি? অযুগ্ম সংখ্যা। গতিকে এনেকে এইবিলাক হ'ল অযুগ্ম সংখ্যা। তাৰপিছত আৰু সংখ্যা আছে আমাৰ কি? যে মৌলিক সংখ্যা আছে। মৌলিক সংখ্যা কোনবিলাক? যে প্ৰাইম নাম্বাৰ বুলি কয় ইংলিছত। মৌলিক সংখ্যা যিবিলাক সংখ্যা এই সংখ্যাটোৰে আৰু 1ৰে ডিভাইড যাব, অকল প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ, প্ৰাইম নাম্বাৰ যে মৌলিক সংখ্যা। কি বুলি কয়? মৌলিক সংখ্যা। মৌলিক সংখ্যাত কি বুলি কয় তোমালোকৰ? যে এটা সংখ্যা ধৰি লোৱা 2, এই 2 সংখ্যাটো অকল 2ৰে হৰণ যাব আৰু কিহেৰে যাব? 1ৰে হৰণ যাব। এই এনেকুৱা সংখ্যাবিলাকক কি বুলি কয়? মৌলিক সংখ্যা। যেনেকে 2 5, আটাইতকৈ সৰু মৌলিক সংখ্যাটোক 2 বুলি কয়। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2। 2 3 5 এইবিলাক হ'ল কি? মৌলিক সংখ্যা। মানে এই সংখ্যাটোৰে হৰণ যাব আৰু কিহেৰে হৰণ যাব? আমাৰ 1ৰে হৰণ যাব। তেনেকুৱা সংখ্যাবিলাক হ'ল কি? মৌলিক সংখ্যা। তাৰপিছত আৰু আমি কি কৈছিলো? যে যুগ্ম সংখ্যা ক'লো, অযুগ্ম সংখ্যা ক'লো, স্বাভাৱিক সংখ্যা ক'লো, পূৰ্ণ সংখ্যা ক'লো, মৌলিক সংখ্যা ক'লো, যৌগিক সংখ্যা। যৌগিক সংখ্যা কোনবিলাক? যৌগিক, যুগ্ম আৰু যৌগিক প্ৰায় ল'ৰা ছোৱালীবিলাকে একেই বুলি ভাবে, কিন্তু যৌগিক সংখ্যাটো বা এইটোক ইংলিছত কি বুলি কয়? কম্পজিট নাম্বাৰ বুলি কয়। কি বুলি কয়? কম্পজিট নাম্বাৰ। কম্পজিট নাম্বাৰত কি হয়? যে এটা সংখ্যা যাৰ মিনিমাম একেবাৰে শৰ্ট, মানে আমি যদি শৰ্টকাট যদি তাৰ যদি মানে ডেফিনেশ্যনটো দিবলৈ যাওঁ, যিবিলাক সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকিব, যেনেকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো যৌগিক সংখ্যাটো হ'ল কি? 4। ইয়াৰ 2টাতকৈ বেছি উৎপাদক আছে, 2 পূৰণ 2 আৰু 1 এটা ল'ব পাৰা, 1 আছে, 2 আছে, 4 আছে, এইবিলাক গোটেইকেইটা উৎপাদক আছে। গতিকে ইয়াৰ এনেকুৱা সংখ্যাবিলাক য'ৰ মানে 2টাতকৈ বেছি, যিবিলাক সংখ্যাৰ কি আছে? 2টাতকৈ বেছি উৎপাদক আছে, বা মিনিমাম 2টা বেলেগ বেলেগ উৎপাদক আছে, বা একেই উৎপাদক 2টা হ'ব, একেই 2টা হ'ব, সেই তেনেকুৱা সংখ্যাবিলাকক কি বুলি কয়? যৌগিক সংখ্যা বুলি কয়। তাৰপিছত এতিয়া আহিলে পৰিমেয় সংখ্যা। তোমালোকৰ ক্লাছ 9ত পৰিমেয় সংখ্যাৰ বিষয়ে খুব দিয়া আছে। ৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা। কি সংখ্যা? পৰিমেয় সংখ্যা। এতিয়া আমি
আমি ইয়াৰ সূত্ৰটো মুখস্থ কৰিছোঁ যে যিবিলাক সংখ্যাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি, পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত কিউ নট ইকুৱেল 0, কিউটো 0 হ'ব নোৱাৰে, তেনেকুৱা সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া কিউ নট ইকুৱেল 0 মানে কিউটো 0 হ'ব নোৱাৰে, মানে এনেকুৱা হ'ব নোৱাৰে 1/0, 2/0 এনেকুৱা হ'ব নোৱাৰে। এনেকুৱা সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কয়। এতিয়া পৰিমেয় সংখ্যাবিলাক আমি কোনবিলাক সংখ্যা পৰিমেয় সংখ্যা? আমি যেতিয়া নাম্বাৰ লাইন বনাওঁ, এটা যদি নাম্বাৰ লাইন বনাওঁ, নাম্বাৰ লাইনত কি আছে? 0 নাম্বাৰ লাইনত, তাৰপিছত ইয়াত আমি ৰাইট চাইডে গ'লে 1 2 3 4 এনেকুৱা এইবিলাক গৈছে, এইফালে -1 -2 -3 -4 এনেকুৱা আছে। এতিয়া আকৌ চোৱা 1 আৰু 2ৰ মাজতো বহুতখিনি সংখ্যা আছে। 1 আৰু 2ৰ মাজতো তোমালোকে স্কেলত দেখিবা কিছুমান সৰু সৰু এনেকুৱাকে আঁচ দিয়া থাকে, তাৰপিছত এনেকৈ সৰু সৰু, এই প্ৰত্যেকটো এটা এটা কি হয়? পৰিমেয় সংখ্যা হয়। 1 আৰু 2ৰ মাজত যদি আমি যদি পৰিমেয় সংখ্যা ওলাবলৈ যাওঁ, কি ওলাব? 1.1 1.2 1.3 এনেকুৱা, 1.3 1.4 1.3 1.4 এনেকৈ আমি যাব পাৰিম, বহুতকেইটা যাব পাৰিম। তাৰপিছত আমি 1.11 1.11 1.12 এনেকৈও যাব পাৰিম। গতিকে 1 আৰু 2ৰ মাজতো তেনেকুৱা অসংখ্য পৰিমেয় সংখ্যা আছে। মুঠতে সংখ্যা ৰেখাত এইবিলাক সংখ্যা মাজে মাজে 1 আৰু 2ৰ মাজত, 2 আৰু 3ৰ মাজত, 4 আৰু 5ৰ মাজত এইবিলাক অজস্ৰ সংখ্যা আছে, যিবিলাক সংখ্যাক আমি কি বুলি ক'ব পাৰোঁ? পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। মাইনাছতো ক'ব পাৰোঁ, প্লাছতো ক'ব পাৰোঁ। এতিয়া কথা হ'ল তোমালোকৰ ক্লাছ 9ৰ একেবাৰে প্ৰথম 1.1ৰ একেবাৰে প্ৰথম অংকটোৱে দিয়া আছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়। এতিয়া তোমালোকে কোৱা শূন্যটো পৰিমেয় সংখ্যা হয় নহয়। এতিয়া শূন্য নাম্বাৰ লাইনত মই কৈছোঁ, নাম্বাৰ লাইনৰ সংখ্যাবিলাক, এইবিলাক সংখ্যাবিলাকক কি বুলি কয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া শূন্যটোতো নাম্বাৰ লাইনত আছে, আমি শূন্যটো পৰিমেয় সংখ্যা শূন্য বুলি আমি কেনেকৈ গম পাম? আমি পৰিমেয় সংখ্যা ডেফিনেশ্যন পাইছোঁ পি বাই কিউ, কিউ নট ইকুৱেল 0, কিউ নট ইকুৱেল 0 পাইছোঁ। এতিয়া মই শূন্যটোক মই এনেকৈ লিখিব পাৰিম 0/2 এনেকৈ লিখিব পাৰিম। গতিকে 2টো ইয়াত, কিউটোতো 0 নহয়, পিটোতো আমাকতো ইয়াত কোৱা নাই যে পি 0 হ'ব নোৱাৰে বুলি কোৱা নাই, আমাক কৈছে কিউটো 0 হ'ব নোৱাৰে। গতিকে ওপৰৰ নাম্বাৰটো 0 হ'ব পাৰিব, লবটো 0 হ'ব পাৰিব, হৰটো 0 হ'ব নোৱাৰে বুলি কৈছে। গতিকে আমি শূন্যটোক কি বুলি ক'ব পাৰিম? শূন্য এটা পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল শূন্য এটা পৰিমেয় সংখ্যা। আমি শূন্যটোক 0/2 লিখা, 0/5 লিখা, যিয়ে নিলিখা আমি শূন্যটোক তেনেকুৱাকৈ আমি লিখিব পাৰিম। গতিকে শূন্যটো এটা কি হ'ব? পৰিমেয় সংখ্যা হ'ব। এতিয়া তোমালোকৰ তাৰপিছত আৰু দিয়া আছে তেনেকুৱা কিছুমান অংক দিয়া আছে 1.1 লেচনত যে 3 আৰু 4ৰ মাজৰ পৰিমেয় সংখ্যা কেইটা লিখা, 3 আৰু 4ৰ মাজৰ পৰিমেয় সংখ্যা কেইটা লিখা বুলি কৈছে। এতিয়া 3 আৰু 4ৰ মাজৰ পৰিমেয় সংখ্যা কেইটা আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ 3.1 3.2 3.3 3.3 3.4 এনেকৈ আমি লিখি যাব পাৰোঁ। কিন্তু স্কুলত এটা প্ৰচেছত শিকায় যে 3টোক আমি এনেকৈও লিখিব পাৰোঁ 30/10, আমি 0 0 কাটিলে 3 হ'ব। 4টোক আমি এনেকৈ লিখিব পাৰোঁ 40/10, আমি 0 0 কাটিলে কিমান হ'ব? 4 হৈ যাব। এতিয়া ইয়াৰ মাজৰ পৰিমেয় সংখ্যা কেইটা কি হ'ব? আমি 31/10, এইটোৱে 31/10, আমি যদি এইটো ভাঙি লিখোঁ, পইণ্টটো উঠাই দিলে কি হ'ব? 31/10। এই বস্তুটোকে আমি এনেকৈ বনাই লিখিব পাৰোঁ 32/10 33/10, আমি এনেকৈ কি কৰিব পাৰোঁ? আমি এনেকৈ বনাই যাব পাৰোঁ 33/10 34/10 তেনেকৈ লিখি যাব পাৰোঁ। এনেকুৱা পৰিমেয় সংখ্যাবিলাক আমি এনেকৈ উলিয়াব পাৰোঁ। তাৰপিছত আৰু কিছুমান অংক আছে এনেকৈ ভগ্নাংশ দিছে 3/5, ধৰি লোৱা এনেকৈ দিলে যে 2/5 আৰু 3/5, ইয়াৰ মাজৰ পৰিমেয় সংখ্যা কেইটা উলিয়াব লাগে। এইটো উলিয়াবৰ কাৰণে আমাৰ কাৰণে ইজি হ'ব। আমি কি লিখিব পাৰিম? এইটো কি লিখিব পাৰিম? 20/50 লিখিব পাৰিম। 0 0 এটা লগাই দিলোঁ, 10 মাল্টিপ্লাই কৰি দিলোঁ, এইটো 30 আমি কি লিখিব পাৰিম? 50 লিখিব পাৰিম। গতিকে ইয়াৰ মাজৰ পৰিমেয় সংখ্যা কেইটা কি কি হ'ব? 21/50 22/50 23/50 এনেকৈ লিখি গ'লেই পৰিমেয় সংখ্যা কেইটা ইজিলি ওলাই যাব। গতিকে 1.1 লেচনটোত জাষ্ট ইমানখিনি এনেকুৱা বস্তুবিলাকেই আছে। গতিকে সংখ্যাৰ ধাৰণা এতিয়া আৰু এটা, এইখিনি ক'লোঁ মই পৰিমেয় সংখ্যাৰ কথা ক'লোঁ। এতিয়া পৰিমেয় সংখ্যা, এতিয়া আৰু এটা সংখ্যাৰ ওপৰত মই গৈ আছোঁ যে ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। এতিয়া ৰিয়েল নাম্বাৰটো কি বস্তু? যে প্ৰায় ল'ৰা ছোৱালীবিলাকে ৰিয়েল নাম্বাৰ বস্তুটো গণ্ডগোল কৰে। এতিয়া ৰিয়েল নাম্বাৰটো কি হয় চোৱা, যে ৰিয়েল নাম্বাৰটো আমি তোমালোকে এটা ৰুম ইমাজিন কৰা, এটা ৰুমটো, এটা যিকোনো এটা ৰুম কল্পনা কৰা, তোমাৰ পঢ়াৰ ৰুমটোৱে কল্পনা কৰা। তোমাৰ পঢ়াৰ ৰুমটোত কি কি আছে? পঢ়া টেবুল আছে, তোমাৰ আলনা এখন আছে, চকী আছে, কিতাপ আছে,
তাৰপিছত তোমাৰ তাত ফেন আছে, বা তোমাৰ লাইট আছে, বা বিভিন্ন ধৰণৰ কিবা কিবি এটা ৰুমত এটা বস্তু তেনেকুৱাকে সজোৱা আছে। এতিয়া তোমালোকে যদি সেই ৰুমটোৰ গোটেই বস্তুকেইটা গোটেই মানে ফেন কোৱা, কিতাপ কোৱা, টেবুল কোৱা, চকী কোৱা, বা লাইট কোৱা, কাপোৰ কোৱা, যিমান বস্তু আছে এই বস্তুকেইটা কাৰ ভিতৰত সোমাই আছে? ৰুমটোৰ ভিতৰত সোমাই আছে। ঠিক তেনেকে আমি যদি কওঁ যে আমাৰ যিমান সংখ্যা নেচাৰেল নাম্বাৰ, তাৰপিছত তোমাৰ হোল নাম্বাৰ, অড নাম্বাৰ, ইভেন নাম্বাৰ, ৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ, যিমান নাম্বাৰ আছে এই নাম্বাৰ কেইটা যাৰ ভিতৰত সোমাই আছে সেই নাম্বাৰটো কি বুলি কোৱা হয়? ৰিয়েল নাম্বাৰ বুলি কোৱা হয়। সেই নাম্বাৰটো কি বুলি কয়? ৰিয়েল নাম্বাৰ। এতিয়া তোমালোকৰ যদি এটা প্ৰশ্ন আহে যে এটা প্ৰশ্ন এনেকুৱা দিয়া মই তোমালোকৰ 9ৰ কিতাপত আছে যে √3 এটা এনেকুৱাকে দিলে, √3 এটা তোমালোকক এনেকে প্ৰশ্ন দিলে, অপশ্যন দিলে, অপশ্যন 1ত দিলে যে অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। 2 নম্বৰ দিলে পৰিমেয় দিলে, আৰু 3 নম্বৰ দিলে ধৰি লোৱা তোমাৰ অযুগ্ম বুলি দিলে, বা অখণ্ড সংখ্যা বুলি দিলে, তাৰপিছত 4 নম্বৰ দিলে ধৰি লোৱা বাস্তৱ সংখ্যা দিলে। এতিয়া অপশ্যন লগালে এ যে 1 আৰু 2 শুদ্ধ, বি দিলে 2 আৰু 3 শুদ্ধ, চি দিলে ধৰি লোৱা 1 আৰু 4 শুদ্ধ, ডি দিলে ধৰি লৈছো যে 3 আৰু 4 শুদ্ধ। এতিয়া তোমালোকে কোনটো লিখিবা? তোমালোকে প্ৰত্যেকেই জানা যে √3 এটা অপৰিমেয় সংখ্যা, কাৰণ তাৰ কোনো বৰ্গমূল নাই, সেইটো অপৰিমেয় সংখ্যা বুলি তোমালোকে জানা। প্ৰত্যেক ল'ৰা ছোৱালীয়ে অকল অপশ্যন বিচাৰি পাব, অপশ্যন 1টো দেখোন নাই, অকল অপশ্যন 1টোহে শুদ্ধ হ'ব লাগে, এইটো দেখোন ইয়াত নাই। তেতিয়া তোমালোকে কি লিখিব লাগিব? তোমালোকে 1 আৰু 4 আনিব লাগিব। কেলে? অপৰিমেয় সংখ্যা, আৰু অপৰিমেয় সংখ্যাটো আকৌ কাৰ ভিতৰত সোমাই আছে? বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই আছে। গতিকে অপৰিমেয় সংখ্যাটো কাৰ ভিতৰত সোমাই আছে? বাস্তৱ সংখ্যাৰ ভিতৰত। গতিকে এইটো বাস্তৱো হ'ব, √3টোক আমি বাস্তৱ বুলিও ক'ব পাৰিম, আমি অপৰিমেয় সংখ্যা বুলিও ক'ব পাৰিম। এতিয়া এইটো তোমালোকে এটা সৰু এক্সাম্পল দি তোমালোকৰ মই এটা বুজাই দিছো। তোমালোকৰ চাবা কিছুমান তোমালোকৰ ঘৰত কি কৰে, তোমালোকৰ মা দেউতাই তোমালোকক বিভিন্ন নাম দি মাতে। যে কোনোবা এজনৰ নাম আছে ধৰি লোৱা তোমালোকৰ যিকোনো এটা নাম ধৰিছো, ধৰি লোৱা দীপক বুলি নাম আছে, দীপক। তোমালোকৰ কোনোবাই পাপাই দীপক বুলি মাতিছে, আকৌ ধৰি লোৱা মায়ে মাতিছে কি চুনু বুলি মাতিছে, কিবা এটা মানে বা মুনু বুলি মাতে, কিছুমানক চুনু মুনু কিবা তেনেকে ঢেৰ কিবা কিবি নাম দি মাতে। এতিয়া মুনু বুলি মাতিছে। এতিয়া চোৱা চুনু মুনু দীপক গোটেই মানুহকেইটা কোন? এজনেই হয়, দীপকেই হয়। গতিকে ইয়াত কি জানিব লাগিব তোমালোকে? যে √3টো অপৰিমেয় হয়, বাস্তৱো হয়। কেলে? প্ৰত্যেকটো সংখ্যা, যিকোনো সংখ্যা কাৰ ভিতৰত সোমাই আছে? বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই আছে। গতিকে আমাৰ √3টোক আমি অপৰিমেয় বুলিও ক'ব পাৰিম, বাস্তৱ বুলিও ক'ব পাৰিম। এতিয়া 2 এটা সংখ্যা যদি কয়, 2 এটা পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, বাস্তৱ সংখ্যা, 3টা যদি লিখে তেতিয়া 3টাই শুদ্ধ হ'ব। যে পৰিমেয় সংখ্যাটো শুদ্ধ হ'ব, স্বাভাৱিক সংখ্যাটো শুদ্ধ হ'ব, বাস্তৱ সংখ্যাটো শুদ্ধ হ'ব, 3টা শুদ্ধ হ'ব। যদি MCQ টাইপত যদি তেনেকুৱাকে আহে তেতিয়া তোমালোকে সেই 3টাই তেনেকে অপশ্যনত শুদ্ধ দিয়া থাকিব, তোমালোকে সেইটোহে লিখিব লাগিব। যদি তোমালোকে অকল পৰিমেয় বুলি লিখা তেতিয়াও ভুল হ'ব, অকল যদি স্বাভাৱিক সংখ্যা লিখা তেতিয়াও ভুল হ'ব, বা অকল বাস্তৱ লিখিলেও ভুল হ'ব। গতিকে 3টাই তোমালোকে তাত লিখিব লাগিব। গতিকে এইটো হ'ল তোমালোকৰ ক্লাছ 9ৰ সংখ্যাৰ ওপৰত থকা থুলমূল তোমালোকৰ ধাৰণা। গতিকে আজি মই তোমালোকৰ সংখ্যাৰ ওপৰত থকা যিখিনি ধাৰণা আছিলে এই ধাৰণাখিনি মই তোমালোকক দিলো, আৰু নেক্সট ভিডিঅ'ৰ পৰা তোমালোকৰ যিখিনি এক্সাৰচাইজৰ বা কিতাপৰ যিখিনি অংকখিনি আছে এই অংকখিনি এটাৰ পিছত এটাকে ধুনীয়াকে তোমালোকক বুজাই যাম। তোমালোকে আমাৰ পাইথা 360 এপ পত এই বস্তুবিলাক তোমালোকে পাবা, বা পাইথাগোৰাছ ক্লাছ ইউটিউব চেনেলত তোমালোকে এইবিলাকৰ লিংকবিলাক পাবা। তোমালোকে তাত তোমালোকে আমাৰ লগত সংযোগ হ'ব পাৰিবা। গতিকে সকলোকে মই পাইথাগোৰাছ ক্লাছেছৰ লগত সংযোগ হ'বলৈ আহ্বান জনাই আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছো। ধন্যবাদ।